এইবাৰ ৬০ ঊৰ্ধৰ লোক এজনৰ কামনাৰ বলি হ'ল এটি ৯ বছৰীয়া শিশু মহানগৰীৰ হাতীগাঁৱত সংঘটিত হৈছে নিৰ্লজ্জ কাণ্ড আয়ুব আলী চৌধুৰীৰ নিৰ্যাতনৰ বলি হ'ল এটি শিশু অভিযোগ মতে নিজ গোদামলৈ নি নিৰ্যাতন চলাইছে শিশুটিক নিৰ্যাতিত শিশুটিয়ে সমগ্ৰ কাণ্ডৰ বিৱৰণ মাতৃক দিয়াৰ পিছতে পোহৰলৈ আহে ঘটনাটো পিছত হাতীগাঁও আৰক্ষী থানাত ভুক্তভোগীয়ে দাখিল কৰে এজাহাৰৰ ভিত্তিত বিষ্ণুজ্যোতি পথৰ পৰা আটক কৰে লম্পট আয়ুব আলী চৌধুৰীক শিশুটিক স্বাস্থ্য পৰীক্ষাৰ বাবে লৈ যোৱা হয় চিকিৎসালয়লৈ এই মানুহজনৰ তাৰমানে MS ষ্ট'ৰ মানে প্ৰথমতে কৰিছে মানে কিনিবাৰী মাছৰ গেলামাল এখন দোকানৰ ওচৰত কৰিছে তাত উঠাই লৈ গৈছোঁ তাত দুটা গুদাম আছে ভাতৰে গুদাম আছে তাতে মানে গুদামত বাচ্চাটোক লৈ কিনে তাতে কৰিছে আৰু দোকানীজনৰ নামটো মই নাজানো মাকে গম ব্যুৰো ৰিপৰ্ট এনি ভাৰত 24 এনি ভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা জুবিনৰ গানে কি আনে অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে সকলোকে মৰম জনাইছোঁ সকলোৱে আহক ইয়াত অংশগ্ৰহণ কৰক থেংক ইউ ভেৰি মাছ লাভ ইউ ৰব আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে আপুনি জানেনে এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ আপুনি জানেনে অপৰাধ কেনেকৈ মোৰ ছোৱালী মোৰ কথা তুমি যিয়েই নোকোৱা ভূঞা 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ বিয়া দিয়াজন যিমান দায়ী বিয়া পতাজনো সমানে দায়ী এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স খেলা ধূলা কৰাৰ বয়স তাই খেলিবলৈ দিয়ক পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে মোৰ ভুল হৈ গ'ল মাজনী মোক ক্ষমা কৰিবা শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব